জুৰি শেষ হয় মন গলি শেষ হয় 17 বছৰ পৰিকল্পনাৰ জুবিন গাৰ্গৰ যিখন অন্তিম চলচ্চিত্ৰ প্ৰকল্প আছিল ৰৈ ৰৈ বিনালে ঠিক আছে নে মুক্তি পাবলৈ মাজত দুটামান দিন আছে অৰ্থাৎ 31 অক্টোবৰত চিনেমাখন ৰিলিজ দিয়া হ'ব সময়ক মই আটাইতকৈ ভাল কৰোঁ চিনেমাখনৰ কাৰণে আচলতে জুবিন দাই কিমান কষ্ট কৰিছিল লাষ্ট 3 বছৰৰ পৰা চিনেমাখনৰ কাম তেওঁ কৰি আহিছিল ইমান ধুনীয়া গোৱা তুমি মই বিচাৰো সকলোৱে তোমাৰ গান শুনক চিনেমাখনত তেওঁক দেখা পাম আমি অন্ধ ৰূপত বেপাৰ খালি বেচিব লাগে সব প্ৰকাৰতে সব বেপাৰী প্ৰধান কথা যে জুবিন গাৰ্গে এযোৰ কলা চশমা পিন্ধিওতো চিনেমাখন কৰিব পাৰিছিলে কিন্তু সেয়া কৰা তেওঁ কৰা নাছিলে পিন্ধিলে যিযোৰ লেন্স পিন্ধিলে অকল 5% দেখা পায় তাকো বগা লাইট দেখা পায় বা যিকোনো বগা বস্তু দেখা পায় তেওঁ বেলেগৰ মাতত চিনি পাইহে চিনেমাৰ শ্বুটিংবোৰ আচলতে কৰি গৈছিল চিনেমাখনৰ কাৰণে 7-8 ঘণ্টা দৈনিক তেওঁ লেন্স পিন্ধিব লগা হৈছিলে 3 মাহ দিন ধৰি তেওঁ কৈছিল যে পৰিচালকেও কয় বা আন তেওঁৰ টিমৰ মানুহে কয় যে জুবিন দাৰ লেন্সযোৰ খুলি থওক কিন্তু জুবিন গাৰ্গে লেন্স খোলা নাছিলে তেওঁ কৈছিলে যে মই লেন্সযোৰ পিন্ধি থাকিলে মোৰ কেৰেক্টাৰটোত সোমাই থকা নিচিনা লাগে গতিকে মই নুখুলো হ'ব মই পাৰিম তেনেকৈ কষ্ট কৰি জুবিন দাই চিনেমাখন কৰিছিল আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই ৰৈ ৰৈ বিনালে চিনেমাখন হ'ব প্ৰথম অসমীয়া মিউজিকেল ৰোমান্টিক চলচ্চিত্ৰ থাকিব 11টাকৈ সৰ্বমুঠ গান নভবা কথাও হঠাতে হয় সাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে চিনেমাখন সাগৰত আৰম্ভণি সাগৰতে শেষ হৈছে বিভিন্ন স্থানত চিনেমাৰ শ্বুটিং কৰা হ'ল শেষৰখিনি কৰা হ'ল মহানগৰীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত গাখীৰৰ বেপাৰ আৰু তেওঁৰ মৃত্যুৰ পূৰ্বেও এই চিনেমাখনৰ কাৰণে সদায় মানে কৈ আছিল যে তেওঁ ৰৈ ৰৈ বিনালে কেৱল চিনেমাখনৰ কথাই কৈ আছিল যেতিয়া ট্ৰেইলাৰ ৰিলিজ হ'ল দেখি হয়তো সকলোৱে দেখিছে হয়তো বুকু কপি গৈছে যে জুবিন দাৰ মৃত্যুৰ ক্ষণ আৰু ট্ৰেইলাৰত যিটো আমি মানে সাগৰৰ পৰা উঠাই অনা যিটো মানে দৃশ্য দেখিছোঁ যেন মিলি গৈছে আচলতে কি মানে কি জুবিন দাই বহু কথাই গম পাইছিল নেকি তেওঁৰ চিনেমাখনৰ লগত তেওঁৰ জীৱনৰ লগত ইমান কথাবোৰ সাদৃশ্য কেনেকৈ হ'ল ঠিক আছে নে একো নাই আৰু যথেষ্ট কষ্ট কৰিলে চিনেমাখনৰ কাৰণে তেওঁ কিমান বিশ্ব ৰেকৰ্ড গঢ়িছে তেওঁৰ মৃত্যুৰ সময়তো ৰেকৰ্ড গঢ়িছে আৰু আজি চিনেমা ৰিলিজ নহওঁতে আচলতে গোটেই মানে সব বুকিং সকলো মানে টিকেট বুকিং হৈছে এয়া এটা অভিলেখ গঢ়িছে গতিকে জুবিন গাৰ্গৰ এই চিনেমাখন চাবলৈ আমি বহুত হেঁপাহ তেওঁ যি মনৰ কামনা মানে তেওঁ বিচাৰিছিলে আচলতে 2025 চনৰ 31 অক্টোবৰতে মোৰ এই চিনেমাখন ৰিলিজ দিয়া হ'ব বুলি তেওঁ কৈছিলে গতিকে তেওঁ ভবা ধৰণেই কামখিনি কৰা হৈছে আশা কৰিছোঁ তেওঁ যেনেকৈ ভাবিছিলে তেনেকেই যেন চিনেমাখন সফল হওক মন গলি শেষ হয় এই চিনেমাখনে যেন যিমানবোৰ চিনেমা জগতৰ অসমীয়া চিনেমা জগতৰ আশা কৰিছোঁ যেন সকলোকে মানে ৰেকৰ্ড ভংগ কৰক যাতে জুবিন দাৰ নাম যুগ যুগলৈ জীয়াই থাকে
তুমি নাহিলে ৰাতিও নোপোৱাই যামো ৰৈ ৰৈ বিনাই